বটদ্ৰৱাৰ কদমনিত ভূমি বেদখলৰ ঘটনা। এটা দুষ্ট চক্ৰই ভূমি বেদখল কৰি নিৰ্মাণ কৰিলে মছজিদ। বটদ্ৰৱাৰ কদমনি গাঁৱৰ জুবেইদা খাতুন নামৰ মহিলাগৰাকীয়ে 1985 চনত ক্ৰয় কৰা ভূমি বেদখল কৰি নিৰ্মাণ কৰিলে মছজিদ। মছজিদ নিৰ্মাণ কৰাৰ উপৰিও বৃহৎ ৱাল নিৰ্মাণ কৰাৰ অভিযোগ ভুক্তভোগীৰ। ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও ন্যায়ৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ ভুক্তভোগীৰ। তেতিয়া মানে আমাৰ ঘৰ আছিলে, দেউতাৰ 42 বেমাৰ হোৱাতে আমি ইয়াৰ পৰা ঘৰ ভাঙি আমি কামপুৰ গুচি গ'লোঁ। সেই মাটিখিনি পতিতে আছিলে। এতিয়া মোৰ মামাৰ হুছেইন আলী ঢালি হয়, সিহঁতে কি কৰিলে, ইয়াত মানে মছজিদৰ নামত 2 কটা মাটি 1 কটা মাটি মানে মছজিদ বনাব দি দিছে একদম পিছফালে, আৰু 1 কটা মাটি আছে। আগতে তেতিয়া আমি খবৰ পালোঁ, খবৰ পাই আহি সিহঁতক বাধা দিছোঁ, কেলৈ আপোনালোকে মোৰ মাটি দি দিছে বোলে, আমাৰ মাটি ইয়াত আছে। কয় যে ঠিক আছে, এইটো পিছত আমি চিন্তা কৰিম। তাৰ মা আৰু তাৰ ভাই ককাই বছৰ মিলি যাব। তেতিয়া মই কমিটিৰ মানুহক মানা কৰিছোঁ যে মোৰ মাটিত আপোনালোকে নামাজ পঢ়িব নালাগে। যদি আপোনালোকে নামাজ পঢ়িব আছে, যোনে মাটি আপোনালোকক দান কৰিছে সিহঁতৰ মাটিত যাওক, নহ'লে মাটিখিনি আপোনালোকে লিখি লওক। যদি হুছেইন ঢালিৰ মাটি হয় তেনে হুছেইনৰ মাটি আপোনালোকে লিখি দিব পাৰিব। গতিকে সিহঁতে কি কৰিলে, লিখি দিব নোৱাৰে। তেতিয়া সিহঁতে হুছেইন ঢালি মৰিলে 2010-ত। মৰাৰ পিছত তেতিয়া মই FIR এখন দিলোঁ বটদ্ৰৱা থানাত। গতিকে বটদ্ৰৱা থানাই ইনকুৱাৰী কৰিলে, ইনকুৱাৰী কৰাৰ পিছত সিহঁতক মাতিছে, অহা নাই। পিছতে 4 দিন গৈছে, 4 দিনৰ পিছত সিহঁতে আহিছে ডকুমেণ্টছ এখন লৈ, নামজাৰি কপি এখন লৈ। কপিৰ মাজত লেখা আছে যে জুবেদাৰ লগত 2 কটা মাটি হুছেইন ঢালিৰ নামত নামজাৰি হ'ল। এতিয়া জুবেদাৰ লগত হুছেইন ঢালিৰ নামজাৰি হ'ল, মোৰ মাটিতো নাই, মোৰ মাৰ মাটিৰ লগতহে হৈছে। গতিকে সেইটোৱে কপি সিহঁতে থানাত দিলে, আৰু বেলেগ কোনো